মালনা বর্ণ রবিকর গৌর মোহনে প্রকাশ মকর কুন্দ অলকায়মিত মুখ পঙ্কজত দেখোন দয়ুলখে মতি হেনয় ঈশ্বৰ ঠাকুক নিষ্কামৰতি। জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত, কিছু সময় বিৰতিৰ পিছত পুনৰ আমি আপোনালোকৰ শ্ৰীচৰণৰ সন্মুখলৈ আহিলোঁ আৰু ইতিমধ্যে আমাৰ প্ৰভুজনাই বৰা প্ৰভুজনাই ভীষ্মৰ মুখন মহা উৎসৱৰ যি মহাবৰ্ণনা মহাতাত্বিকতাৰে আগবঢ়াই গ'ল। তেখেতৰ প্ৰধানকৈ অনুসৰণ কৰি আমি যৎসামান্য পাই কৰিবলৈ প্ৰচেষ্টা কৰিম আৰু এই প্ৰচেষ্টাত হয়তো অনেক আমাৰ দুখাদুখ হ'ব। সমস্ত দুখ আপোনালোকক মাৰ্জনা কৰিব বুলি আপোনালোকৰ চৰণতে পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। হে গুৰু সমস্ত, যে কৃষ্ণ আৰু ভীষ্মৰ মাজত কি এটা মধুৰ সম্বন্ধ আছে। এই সম্বন্ধটোৰ দৰ্শন এতিয়া সমস্ত জগতকে প্ৰদান কৰিবলৈ যত্ন কৰিছে। এতিয়া কৃষ্ণৰ জৰিয়তেই কুৰুক্ষেত্ৰ মহাসমৰত কৌৰৱ পক্ষ পৰাজিত হ'ল বা ধ্বংস হ'ল আৰু পাণ্ডৱ পক্ষৰ জয় হ'ল। কিন্তু ইয়াৰ মাজতে কি হ'ল, পাণ্ডৱ পক্ষৰ ভিতৰত অৰ্জুনৰ মনত যুদ্ধৰ আৰম্ভণিতে যি এটা মানসিক অৱস্থাৰ সৃষ্টি হৈছিল, যুদ্ধ কৰিবলৈ গৈ তেওঁ যেতিয়া সমস্ত সেনাগণক শত্ৰুগণক লক্ষ্য কৰিলে, তাৰ ভিতৰত দেখিলে কোনো এজন শত্ৰু নাই। সমস্তবিলাকেই তেওঁৰ আত্মীয় স্বজন মিতিৰ কুটুম এই সমস্ত লগতে এতিয়া যুদ্ধ কৰিবলৈ আহিছে। আৰু এই দ্বিধাগ্ৰস্তৰ ভাৱনাবিলাক প্ৰভু ভগৱন্তে গীতাৰ মহাতত্বৰে অৰ্জুনৰ মন ঠিক কৰি দিলে। কিন্তু তাৰপিছত কি হ'ল, যুদ্ধ সমাপ্ত হ'ল। দ্বাৰকালৈ যাবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিলে আৰু তাৰপিছতো কুন্তীৰ মহাস্তুতিত আৰু কিছুদিন থাকিবৰ কাৰণে কুন্তীৰ মনোবাঞ্ছা পূৰণৰ ক্ষেত্ৰত তেওঁ পুনৰবাৰ দ্বাৰকালৈ নগৈ হস্তিনাপুৰলৈকে ঘূৰি আহিছে। আৰু এই ক্ষণতে প্ৰভু ভগৱন্তৰ কি অপূৰ্ব লীলা, যি দ্বিধাগ্ৰস্ত ভাৱনা অৰ্জুনৰ জৰিয়তে যুদ্ধৰ আৰম্ভণিতে হৈছিল, একেই দ্বিধাগ্ৰস্ত ভাৱনা যুধিষ্ঠিৰৰ অন্তৰত যুদ্ধৰ সমাপ্তিৰ পিছত তেওঁ সিংহাসন ল'ব লাগে, ৰাজশাসন কৰিব লাগে, যাৰ কাৰণে তেওঁ যুদ্ধ কৰিছিল, সেই সমস্ত ৰাজভাৰ তেওঁ গ্ৰহণ কৰি সুখেৰে আনন্দৰে তেওঁ প্ৰজাক পালন কৰিব লাগে। এই সময়তে যুধিষ্ঠিৰৰ মনত সেই একেটাই দ্বিধাগ্ৰস্ত ভাৱ আহিল যে হাজাৰ হাজাৰ লক্ষ লক্ষ কৌটি কৌটি সেনাক পৰাজিত কৰাই নহয়, মৃত্যুক কোলাত তেওঁলোকক আশ্ৰয় কৰাই, তেওঁলোকক মাৰি, তেওঁলোকক ধ্বংস কৰি আজি মই এতিয়া ৰজা হ'বলৈ বিচাৰিছোঁ। গতিকে তেওঁৰ মনত এই মহা
যিটো অপৰাধবোধ, এই অপৰাধবোধে তেওঁৰ মনটো অস্থিৰ কৰি তোলে। আৰু এই ক্ষণত কৃষ্ণই তেওঁক বুজাবৰ কাৰণে প্ৰযুক্ত কৰিছে, কিন্তু কৃষ্ণৰ কোনো কথাই যুধিষ্ঠিৰৰ অস্থিৰ মনটো স্থিৰ কৰিব নোৱাৰিব। স্বয়ং ভাগৱতৰ স্ৰষ্টা ব্যাসদেৱ আহি উপস্থিত হ'ল। ব্যাসদেৱেও বুজালে যুধিষ্ঠিৰক, ব্যাসদেৱে নুবুজিল। আপোনাৰ যুধিষ্ঠিৰে বুজিব নোৱাৰিলে। সিংহাসনত আৰোহণ কৰাটোৰ কথা দূৰৰে কথা, তেওঁ কোনো কাৰণতে নিজৰ অস্থিৰ মনটো স্থিৰ কৰিব নোৱাৰিছে। তাৰপিছতে প্ৰভু ভগৱন্তে যুধিষ্ঠিৰক ক'লে, তুমি বুজালে যেতিয়া নুবুজা, তোমাক আৰু বুজাই লাভ নাই। কিন্তু কৰিব লগা কৰ্ম এতিয়া বহুত বাকী আছে। সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে পূজ্য পিতামহ ভীষ্ম অকলশৰে কৰি আছে যুদ্ধ ক্ষেত্ৰত। অকণমানো তোমালোকৰ মনত পৰা নাই। কিন্তু তোমালোকৰ মনত পৰিছে নপৰিছে বেলেগ কথা। তোমাকতো এতিয়া বুজাব নোৱাৰিলোঁ, নালাগে বুজাব, এতিয়া নুবুজাব। মই কিন্তু এতিয়া ভীষ্মক দৰ্শন দেখা কৰিবলৈ যাওঁ। তোমালোকৰতো মনত পৰা নাই, পিতামহ ভীষ্ম পৰি আছে, তেওঁক সেৱা সৎকাৰ কৰিব লাগে, দৰ্শন কৰিব লাগে, আৰু তুমি এতিয়া মনৰ সুখত এনেদৰে ভাগি পৰি আছে। গতিকে তোমাক বুজালেও নুবুজা, যেতিয়া তোমাক বুজাই লাভ নাই। মই কিন্তু কুৰুক্ষেত্ৰলৈ গৈ পুনৰ মই পিতামহ ভীষ্মক মই সাক্ষাৎ কৰিব লাগিব। তেতিয়াই যুধিষ্ঠিৰকে আদি কৰি অন্যান্য সকলৰ ভীষ্মৰ প্ৰতি মনত পৰিল, আৰু কৃষ্ণৰ সাহতে তেওঁলোকেও ভীষ্মৰ সন্মুখ হ'বৰ কাৰণে প্ৰযত্ন কৰিলে। এনেই ভীষ্মলৈ মনত কৰিলেও পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হোৱাৰ নৈতিক সাহস পঞ্চ পাণ্ডৱে হেৰুৱাই পেলাইছে। কিন্তু কৃষ্ণক সাহস কৰি, কৃষ্ণক সাৰথি কৰি এতিয়া কৃষ্ণৰ লগতে গ'ল। গৈ ভীষ্মক যেতিয়া দেখা কৰিলে, তাৰপিছত সুন্দৰভাৱে এই জ্ঞান তত্ত্বখিনি ভীষ্মই কেনেকৈ যুধিষ্ঠিৰক দিলে, পঞ্চপাণ্ডৱক দিলে। এইফালে তেওঁ মৃত্যুমুখী এটা অৱস্থাত শৰসজ্জাৰ যন্ত্ৰণা তেওঁ কাতৰ হৈ আছে। তাৰ পিছতো নিজৰ দুখ দৈন্যতাৰ কথা তেওঁ পাহৰি পঞ্চপাণ্ডৱৰ দুখৰ কথাবিলাক তেওঁ মনলৈ আহিছে, আৰু তেওঁলোকক বুজাবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। আৰু বুজনিৰ স্বৰেৰে কৃষ্ণ কোন, কৃষ্ণ বন্দনাত তেওঁ এতিয়া মুখৰ হৈ আছে। আৰু এই কৃষ্ণৰ কথা মতে যে আমি সকলোৱে কৰ্ম কৰিব লাগিব, কৰ্ম কৰিলেহে যে আমি উদ্ধাৰ পাম, এই তত্ত্বটো কৃষ্ণৰ সন্মুখতে পঞ্চ পাণ্ডৱক উদ্দেশ্য কৰি, যুধিষ্ঠিৰক উদ্দেশ্য কৰি যেতিয়া যিখিনি কথা ব্যক্ত কৰিলে, উপদেশ দিলে, সেই উপদেশ মতেহে যুধিষ্ঠিৰৰ অশান্ত মন স্থিৰ হ'ব লগা হৈছে। আৰু প্ৰভু ভগৱন্তে এই লীলাটো কৰি এইটোকে ক'বলৈ বা দেখুৱাবলৈ অপযত্ন কৰিলে। পঞ্চ পাণ্ডৱে নিজৰ এজন সংগী বুলি, ভাতৃ বুলি, ইষ্টজন বুলি মাজে মাজে তেওঁলোকে ভুল কৰে। জগতৰ ঈশ্বৰ বুলি কোনো সময়ত জ্ঞান কৰে, বহু সময়ত তেওঁ পাহৰি যায়। সেইকাৰণে কৃষ্ণৰ কথায়ো কোনো কাৰণতে কেতিয়াবা তেওঁলোকৰ মনত ৰেখাপাত নকৰে। গতিকে এই তত্ত্বটো এতিয়া পিতামহ ভীষ্মৰ জৰিয়তে জগতক প্ৰদান কৰাৰ চলেৰে যুধিষ্ঠিৰৰ অত্যন্ত মন স্থিৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰি এই লীলাটো কৰিছে। আৰু ভগৱন্তৰ লগত ভকতৰ যিটো সম্বন্ধ, এই দৰ্শনটো ভীষ্মৰ লগত কৃষ্ণৰ যিটো সম্বন্ধ, এইটো জগতে এতিয়াও পোৱা নাই। কিন্তু জগতক তেওঁ প্ৰদান কৰিব লাগিব। সেইকাৰণে মৃত্যুমুখী ভীষ্মৰ মুখৰ পৰা ভাগৱত বন্দনা, কৃষ্ণৰ বন্দনা জগতে পাব লাগে। তাৰ জৰিয়তে ভীষ্ম যে প্ৰকৃততে এজন ভকত হয়, কৃষ্ণই যে ভীষ্মক সঁচাকৈ ভাল পায়, কৃষ্ণ আৰু ভীষ্মৰ মাজত অন্তৰৰ কোনো যে পাৰ্থক্য নাই, এই ভাৱনাবিলাক
এই সূত্ৰে দেখা আছে যেতিয়া কৃষ্ণই ভীষ্মৰ সন্মুখত যুধিষ্ঠিৰকে আদি কৰি সমস্ত সান্তনা দিয়াৰ পিছত এতিয়া তেওঁ কৃষ্ণ বন্দনা এতিয়া তেওঁ নিয়োজিত হৈছে। কৃষ্ণক দেখাৰ লগে লগে তেওঁ এই বুলি কৈছে যে দেখি নিজৰ ৰূপ প্ৰত্যেকে আচন্ত আগত বসি মাধৱ চকু মেলি সেই কৃষ্ণৰ ৰূপতে থাকিলা নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থন্তে অনন্ত গুণ বৰ্ধন যে শান্ত সৌম্য মূৰ্তি লৈ মধুৰ মূৰ্তি লৈ ভীষ্মৰ সন্মুখত থিয় হৈ আছে কৃষ্ণ। কৃষ্ণৰ সেই মুখ দৰ্শন কৰাৰ লগে লগেই সৰসজ্জাৰ সমস্ত যন্ত্ৰণাও পাহৰি গ'ল আৰু সংসাৰৰ নিকাৰৰ যিখিনি বঞ্চনাৰ পৰা আৰম্ভ কৰি সমস্ত তেওঁ লীলাবিলাকৰ কথাও পাহৰি গ'ল। আৰু কৃষ্ণৰ মুখ দৰ্শনৰ লগে লগে তেওঁ মনত যিটো ভাৱনা চলিছে সেই ভাৱনাখিনি এতিয়া কৃষ্ণ গুণানুকীৰ্তন কৰি মহাবৰ্ণন কৰিছে যে ত্ৰিভুৱনৰ মধ্যে সুন্দৰ শৰীৰ নীল শ্যামল কমালৰ বৰ্ণ ৰকিবৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডল বৰ্ণ অলকাদৃত মুখ পংকজক দেখন্তে উল্লাসে মতি হেন ঈশ্বৰ বিজয় সখিত ঠাকুক বিশ্বৰ গতি। প্ৰথমতেই প্ৰভু ভগৱন্তৰ কৃষ্ণৰ চৰণত তেওঁ অৰ্পণা কৰি প্ৰাৰ্থনা কৰিছে হে প্ৰভু ত্ৰিভুৱনৰ মধ্যত তোমাৰ সমান সুন্দৰ শৰীৰ দেহ সৌন্দৰ্য কাৰোৱেই নাই। নীল কমালৰ সদৃশ সুন্দৰ শৰীৰৰ বৰ্ণ আৰু গৌৰ বৰণৰ যিটো তোমাৰ বসনৰ যিটো ৰূপ মকৰ কুণ্ডলৰ যিটো জ্যোতি অলকা আবৃত মুখ পংকজ তাৰ মাজতে তোমাৰ যিটো ভুৱন মোহন যিটো হাঁহি এই হাঁহিটো দৰ্শন কৰাৰ লগে লগে সমস্তৰে দুখ কষ্টৰ যন্ত্ৰণা উপশম হয়। হে প্ৰভু সমস্ত জীৱনত সমস্ত সময়ত তোমাৰ এই ৰূপটোতে যেন মোৰ মন প্ৰাণ ৰত হৈ থাকে তাকেই তুমি মোক কৃপা কৰিব লাগিব। তোমাৰ এই মুখ পংকজৰ স্বৰূপটোৱে সমস্ত জগতৰ কি কৰা নাই কাৰোবাৰ দুখ হৰণ কৰি গৈছে আৰু কাৰোবাৰ জীৱনৰ অস্তিত্বকে হৰণ কৰি পেলাইছে কাৰোবাৰ পৰমায়ু হৰণ কৰি পেলাইছে। তোমাৰ এই মুখ পদ্মত কি হে মহাশক্তি মনেৰে যি বিচৰা তোমাৰ সুন্দৰ মুখৰ অৱয়ব কাৰোবাক দৰ্শন দিয়াৰ পিছতে সমস্ত কৰ্ম আপোনা আপুনি সাধন হৈ যায়। ভীষ্মই নিজৰ অভিজ্ঞতাৰে তেওঁ বৰ্ণনা কৰিছে। আহক ইয়াৰ পিছত বৰ্ণনা কৰে। চরণে ঠাকুরতি এতে ভীষ্মর নিবেদন করেছে যে হে প্রভু তুমি যেতিয়া যুদ্ধত অর্জুনের রথ সারথী হিসাবে অবতীর্ণ হয়েছিলা
তোমাৰ সখী অৰ্জুনে এষাৰ কথা তোমাক যুদ্ধৰ আৰম্ভণিতে কৈছিল যে হে সখী, যিহেতু মই যুদ্ধ কৰিব লাগিব শত্ৰুপক্ষৰ লগত, কোন কোন শত্ৰু ক'ত ক'ত কেনেকৈ আছে এই সমস্তখিনি মই লক্ষ্য কৰিব লাগিব। সেইকাৰণে তুমি ৰথখন কিছু আগুৱাই লৈ যোৱা। এইবুলি যেতিয়া অৰ্জুনে কৈছিল, তাৰ পিছত তুমি আনন্দ মনেৰে তেওঁৰ ফাললৈ এটা তাৎপৰ্যপূৰ্ণ হাঁহি মাৰি ৰথখন আগুৱাই নিলা। ৰথখন আগুৱাই নি প্ৰথমতে তুমি দুই পক্ষৰ মাজত ৰথখন ৰাখি থৈ তুমি সাৰথী হিচাপে বহা আসনৰ পৰা উঠি প্ৰথমতে তুমি শত্ৰু পক্ষক তুমি লক্ষ্য কৰিলা, তীব্ৰ দৃষ্টিৰে তুমি নিৰীক্ষণ কৰিলা। অৰ্জুনে সেই সময়ত গাত দৰ্শন কৰিছিল নকৰিছিল সেইটো বেলেগ কথা, কিন্তু মই দেখিলোঁ তোমাৰ সেই দৃষ্টিৰ যিটো প্ৰকোপ, দৃষ্টিৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱতে অৰ্জুন হ'ল তোমাৰ সখী। অৰ্জুনৰ জয় দিবৰ কাৰণে সমস্ত শত্ৰু পক্ষক যেতিয়া তুমি এজন এজনকৈ প্ৰত্যেককে নিৰীক্ষণ কৰিলা, ভীষ্ম, দ্ৰোণ, কৰ্ণৰ দৰে মহাবীৰসকলৰ পৰমায়ু সেই মুহূৰ্ততে তুমি তোমাৰ দৃষ্টিৰে হৰণ কৰি লৈ আহিলা। তোমাৰ এই কাল মূৰ্তি সেই দৃষ্টিত নিবন্ধ হোৱাৰ সূত্ৰে আজি ময়ো এই অৱস্থালৈকে আহিব লগা হ'লোঁ। ইচ্ছা মৃত্যু মই কোনোদিন গ্ৰহণ কৰিব পৰা মই ইচ্ছা কৰা নাছিলোঁ, আৰু তোমাৰ সেই দৃষ্টিত মোৰে নহয় ভীষ্মৰো কৰ্ণৰো আয়ুস উঠি আহিল, সমস্ত সেনাৰ আয়ুস উঠি আহিল। তাৰ মানে মই বুজিলোঁ এইখন যুদ্ধ পাণ্ডৱে কৌৰৱৰ লগত কৰা নাই, এইখন যুদ্ধ তুমি পাণ্ডৱৰ হৈ ধৰ্মৰ নামত অধৰ্মৰ লগত তুমি এইখন যুদ্ধ অকলেই কৰি আছা। তোমাৰ এই দৃষ্টিতেই সমস্ত শত্ৰুগণৰ পৰমায়ু হৰণ হ'ল। নহ'লে অৰ্জুনৰ কি শক্তি আছে কৰ্ণক বধ কৰিবলৈ? অৰ্জুনৰ কি শক্তি আছে ভীষ্মক শৰসজ্জাত পতিত কৰাবলৈ? অৰ্জুনৰ কি শক্তি আছে দ্ৰোণাচাৰ্যক বধ কৰিবলৈ? কিন্তু তোমাৰ সেই মনৰ দৃষ্টিৰে যিটো প্ৰভাৱ পেলালে, সেই প্ৰভাৱত সমস্ত শত্ৰুৰ আয়ুস টুটি আহিল। সেইকাৰণে কৈছে যে দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকক ৰতি। মই তোমাক চিনি পালোঁ, তুমি দেৱৰো দেৱতা, পৰম দেৱতা, তুমি ঈশ্বৰো ঈশ্বৰ, পৰম ঈশ্বৰ, পৰমেশ্বৰ। তোমাৰ চৰণতে যে মোৰ সদায় ৰখি থাকক এইটো মোৰ কামনা। কিন্তু মই যিমানেই আশা নকৰোঁ, তোমাৰ চৰণ পাবৰ কাৰণে যিমানেই বাঞ্ছা নকৰোঁ, যদিহে তুমি কৃপা নকৰা তেতিয়াহ'লে মই তোমাৰ চৰণৰ পৰা বঞ্চিত হ'বৰ কাৰণে অকণমানো দেৰি নালাগে। তোমাৰ মায়াই বঞ্চিত কৰি তোমাৰ চৰণৰ পৰা মোক বিতাড়িত কৰিব। সেইকাৰণে তেওঁ এতিয়া সেই চৰণতে বৰ্ণনা কৰি কৈছে, তুমি যে মোৰ কাৰণে অন্তত সেইটো নকৰা, তোমাৰ চৰণৰ সদায় ৰখি থাকক এইটো যেন তুমি মোক কৃপা কৰা। এই বুলি সেই কৃষ্ণৰ চৰণত পুনৰবাৰ তেওঁ মহাস্তুতি কৰিছে। অৰম যুদ্ধত ৰথৰ ঘূতকৰ ধূলি, ধূসৰ অলক প্ৰাণী, ভ্ৰমবৃন্দু লাগি লৰন্তে চৰণ দে, মুখপদ মকৰে কান্দি, ঘোৰ তীক্ষ্ণ খৰে কাটিয়া কবচ অৰয়াতি জাতি স্কাৰ
ঠাকুৰতি এতিয়া যুদ্ধৰ ক্ষেত্ৰত ভীষ্মই কৃষ্ণক কি ৰূপে দৰ্শন কৰিছিল এই বৰ্ণনাটো দিছে যে হে প্ৰভু, তুমি যেতিয়া অৰ্জুনৰ ৰথৰ সাৰথি হৈ ৰণভূমিৰ মাজেৰে তীব্ৰতাৰে যেতিয়া ৰথ চলাইছিলা, সেই ৰথ চলাওঁতে ৰণভূমিত খুৰাৰ ধূলিৰে ধূসৰিত হোৱা সেই আকাশৰ বতাহৰ মাজেৰে ঘূৰি ফুৰোঁতে তোমাৰ সৰ্প শৰীৰ মলিয়ন হৈ গৈছিল, ধূসৰিত হৈ গৈছিল। আৰু লগতে এইটো কোৱা হৈছে যে শত্ৰুপক্ষৰ কালবিলাক যেতিয়া অৰ্জুনৰ ফাললৈ আহে, সেই অৰ্জুনৰ ফাললৈ অহা কালেও কেতিয়াবা তোমাক বিদ্ধ কৰিছিল, তোমাৰ কবত ভেদ কৰি তোমাৰ শৰীৰ ফুটি গৈছিল, তোমাৰ শৰীৰৰ পৰা তেজে ৰাঙলী হৈ গৈছিল। আৰু তাৰ মাজৰেও তুমি যিটো ৰূপেৰে ৰথ চলাই দৌৰি ফুৰিছিলা, ধূসৰিত তোমাৰ দেহৰ বৰণৰ মাজেৰে ৰক্ত বৰণৰ তেজৰ চেকুৰা লাগি তোমাৰ দেহৰ সৌন্দৰ্যটো এনেদৰে প্ৰকাশিত কৰিছিল, মোৰ দৃষ্টিত অপূৰ্ব। তোমাক আচলতে সেই সময়ত অতি বিকট যেন দেখিব লাগিছিল, কিন্তু নাই, তোমাৰ সেই সৌন্দৰ্যটো মই এনেকৈ দেখিছোঁ, তোমাৰ মুখমণ্ডলতে প্ৰমাণ পাইছে। তুমি যিটো ৰূপতেই তুমি কৰ্ম নকৰা কিয়, দুৰন্ত ৰূপতে তুমি যি ৰূপতে কৰ্ম নকৰা কিয়, সেই ৰূপতেই তোমাক কিমান সুন্দৰ দেখে। তোমাৰ এই ৰূপটো আনে দেখক নেদেখক মই নাজানো, কিন্তু মই তোমাক এই ৰূপটোত দেখিছোঁ। গতিকে তোমাৰ যিটো সৌন্দৰ্য সমস্ত ক্ষণতেই তুমি সেই সৌন্দৰ্য ভকতৰ কাৰণে তুমি দৰ্শন কৰাইছা। গতিকে মোক তুমি মহা কৃপা কৰি মহা যুদ্ধৰ কোলাহলৰ মাজতো সেই ৰূপেৰে মোক আনন্দিত কৰিছিলা। গতিকে তুমি যিহেতু ভকতৰ বন্ধু, তোমাৰ চৰণত মই নিবেদন কৰোঁ যে সদায় যেন তোমাতেই মোৰ ৰতি থাকে, তোমাৰ মায়াই যেন কোনো কাৰণতে মোক বিচলিত নকৰি তোমাৰ চৰণৰ সেৱাৰ প্ৰাপ্ত হ'বৰ কাৰণে যেন তুমি মোক সদায় কৃপা কৰা, তাৰ কাৰণে মই তোমাৰ চৰণত পুনৰবাৰ মই বাঞ্ছা কৰিছোঁ। কৃষ্ণ ভকতৰ বন্ধু করুণা সিন্ধু তুমি অনাথৰ নাথ, তোমাৰ নমো নমো নমায় মাধ আৰামে বন্ধু বধ দুখে পৰিলা হাতৰো এৰিলা চাব মহাজ্ঞান দানে হৰিলা কুমতি আৰামে অৰ্জুনৰ কৃষ্ণ ভকত বৎসল করুণা সাগর কৰায় গদি গদি হে প্রাণ কৃষ্ণ
সততে থাকো কৰতি। কৃষ্ণ সম্বোধন কৰিছে পুনৰবাৰ, হে প্ৰভু, তুমি ভকতৰ বন্ধু, তুমি কৰুণা সিন্ধু, তুমি অনাথৰ নাথ। তোমাৰ চৰণত মই কোনোদিন মোৰটো যেন মই সেৱা কৰিবৰ কাৰণে যেন বঞ্চিত নহওঁ, তাৰ কাৰণে তুমি কৃপা কৰা। তুমি সমস্ত ভক্তক তুমি সদায় কৃপাই কৰি আছা। জানিতে হওক বা অজানিতে হওক, তোমাৰ ভকতে যদি কিবা ভুল কৰে, সেই ভকতৰ ভুলটো তুমি কৃপা কৰি শুধৰাই দিবৰ কাৰণে তুমি সদায় প্ৰযত্ন কৰা। অৰ্জুনে কি ভুল কৰিছিল? যেতিয়া শত্ৰুঘ্নক বধ কৰিবৰ কাৰণে ৰথখন আগুৱাই নিবৰ কাৰণে তোমাক কৈছিল, তুমি লৈ গৈছিলা। অৰ্জুনে দেখি গম পালে সমস্তবিলাক তেওঁৰ ইষ্ট কুটুম্বৰ মিতিৰ ভাই ককাই সমস্ত আপোনজন। এই আপোনজনক বধ কৰাটো, আপোনজনক হত্যা কৰি তেওঁলোকৰ তেজেৰে ফাকু খেলি ৰাজভোগ কৰাটো সাধাৰণ এজন মনুষ্যই কেতিয়াও কল্পনা কৰিব নোৱাৰে। তাতে অৰ্জুন হ'ল মহাজ্ঞানী। সেইকাৰণে তেওঁৰ মনত এনেকুৱা এক ভাৱনা আহি গ'ল যে মই যুদ্ধ নকৰোঁ, মই যুদ্ধ নকৰিলে এইখন যুদ্ধ কেতিয়াও পঞ্চ পাণ্ডৱে যুদ্ধ কৰিব নোৱাৰে। কাৰণ নিজৰ বল শক্তিক লৈ তেওঁৰ এক অহংকাৰ আছিল। তেওঁ জগতৰ এজন শ্ৰেষ্ঠ ধনুধাৰ বুলি তেওঁ নিজেও মান্যতা নিজকে দিছিল। যাৰ কাৰণে তেওঁ ভাবিছিল যে পঞ্চ পাণ্ডৱৰ ভিতৰত মোৰ দৰে মহাশক্তিমন্ত কোনো নাই। মই যদি যুদ্ধ নকৰোঁ, তেতিয়াহ'লে দাদা যুধিষ্ঠিৰে যুদ্ধ কৰিবৰ কাৰণে কেতিয়াও সাহস কৰিব নোৱাৰে। মই যদি যুদ্ধ নকৰোঁ, ভীমেও কুণ্ঠিত হ'ব। মই যদি যুদ্ধ নকৰোঁ, নকুল সহদেৱতো কথাই নাই। গতিকে এইখন যুদ্ধ যদি নহয়, তেতিয়াহ'লে মোৰ আত্মীয় স্বজনবিলাক বাচি যাব। এইকাৰণে এইখন যুদ্ধ মই নকৰোঁ। প্ৰয়োজন সাপেক্ষে মই ভিক্ষা মাগি খাম, ৰাজভোগ মোৰ নালাগে, ইত্যাদি ইত্যাদি। তেওঁ এক মহা জ্ঞান তত্ত্ব তেওঁ ধাৰণ কৰি নিজকে পণ্ডিতালি কৰিবলৈ মহা অহংকাৰ কৰিছিল। যাৰ ফলত প্ৰভু ভগৱন্ত কৃষ্ণই কি কৰিলে? তেওঁ মনৰ পৰা সমস্ত অহংকাৰ নাশ কৰিবৰ কাৰণে, জগতক নিজৰ লগতে পৰিচয় কৰাই দিবৰ কাৰণে, জীৱৰ লগত ভগৱন্তৰ সম্বন্ধৰ কথা, নিজৰ লগতে জগতৰ আৰু ঈশ্বৰৰ সম্বন্ধৰ কথা মহা তত্ত্বৰে ব্যক্ত কৰি মহা জ্ঞান দান দিলে। সেই জ্ঞান দান দি অৰ্জুনৰ মোহতা তেওঁ নাশ কৰিলে আৰু কৃষ্ণক তেওঁ ঈশ্বৰ বুলি জ্ঞান কৰিলে। সেইজন অৰ্জুনক তেওঁৰ মনৰ দ্বিধাগ্ৰস্তটো নাশ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তে তেওঁ বিশ্বৰূপ দৰ্শন তেওঁ দিয়াব লগা হৈছিল, প্ৰমাণ দিব লগা হৈছিল যে মই কোন তুমি জানি লোৱা। কোনে তোমাৰ আগত এই কথাখিনি কৈ আছোঁ তুমি জানি লোৱা। মই দৈৱকীৰ পুত্ৰ নহয়, মই বসুদেৱৰ পুত্ৰ নহয়। মই কেৱল দৈৱকীৰ বসুদেৱৰ পুত্ৰ বুলি পৰিচয় দিয়াইছোঁ। কেৱল প্ৰকৃততে মই কোনজন, এই পৰিচয়টো দিয়াবৰ কাৰণে তুমি বিশ্বৰূপ তেওঁ দৰ্শন কৰা। তাৰ পিছতহে অৰ্জুনৰ মোহভংগ ঘটিল। অৰ্জুনে তোমাৰ সমস্ত জ্ঞান তত্ত্ব গীতাৰ জ্ঞানৰ জৰিয়তে তেওঁ লাভ কৰিলে আৰু সেই কৃপা কৰি তুমি জগতকো কৃপা কৰিলা, অৰ্জুনকো তুমি কৃপা কৰিলা। সেইকাৰণে কৈ আছে, তুমি ভকত বৎসল কৰুণা সাগৰ কৰা গতিৰ গতি, হেন প্ৰাণ কৃষ্ণ তোমাৰ চৰণে থাকুক সততে ৰখি। এইজন ভকত বৎসল কৰুণা সাগৰ অগতিৰ গতি যিজন, সেইজন তোমাৰ চৰণত যেন সদায় মোৰ মন প্ৰাণ ৰত হৈ থাকে। তুমি মোক কৃপা কৰা। তোমাৰ কৃপাৰ অবিহনে কেতিয়াও তোমাক উপলব্ধি কৰাৰ মোৰ সৌভাগ্য নহয়। আজি তুমি কৃপা কৰিছা, মই তোমাক বুজিব পাৰিছোঁ
যদি কাইলৈ তুমি বা এই মুহূৰ্ততে তুমি যদি ইচ্ছা কৰা মোৰ পৰা সমস্ত জ্ঞান তত্ত্ব তুমি হৰণ কৰি লৈ যাব পাৰা। গতিকে মই তেতিয়া বুজিও নুবুজা হৈ যাম, মই জ্ঞান থাকিও মই অজ্ঞানী হৈ যাম। কিন্তু সেইটো যেন তুমি নকৰা, সদায় তোমাৰ চৰণতে মই ৰখি থাকক। এই মহা যিটো কাকুতি আজি কৃষ্ণৰ চৰণত তেওঁ কৰিছে আৰু তেওঁ উপলব্ধি কৰিছে যে তুমি মোক কি কৃপা কৰা নাই, মোক তুমি কি দান দিয়া নাই। এই কথাখিনি এতিয়া তেওঁ ব্যক্ত কৰি এতিয়া কৃষ্ণৰ চৰণত পুনৰবাৰ বৰ্ণনা কৰিছে। কৃষ্ণ কওকচোন, খবৰ নলগাব আৰু কওক আৰু। হয় এই উৎসৱটো কৃষ্ণ অতি সুন্দৰ, একেবাৰে চবকে ক'ম বাৰু। সকলোৱে জানে গুৰুসকল কুৰুক্ষেত্ৰ যুদ্ধ 18 দিন চলিছে। 18 দিনৰ আৰম্ভণি দিনাখন কৃষ্ণই অৰ্জুনক গীতা দান দিছে। প্ৰথম দিনাখনেই কৃষ্ণই গীতা দান দিছে। তাৰপিছত অৰ্জুনৰ হাতত যেতিয়া পুনৰ অস্ত্ৰ যেতিয়া ধনুকাৰ যেতিয়া উঠিলে তেতিয়া যুদ্ধ আৰম্ভ হৈছে। এদিন এদিন কৰি যুদ্ধৰ 10ম দিন পাৰ হ'ল। 10ম দিন পাৰ হোৱাৰ পিছতো কৌৰৱক কোনো ক্ষয় ক্ষতি কৰিব পৰা নাই। সাধাৰণ সৈন্যসকলৰ হৰণ ভগন হৈছে, সেইটো বেলেগ কথা, কিন্তু কৌৰৱৰ কোনো কাৰণতে ক্ষতি হোৱা নাই। আৰু পিতামহ ভীষ্মৰ যেতিয়া তেওঁ জগতৰ এজন শ্ৰেষ্ঠ ধনুধৰ, তেওঁ ইচ্ছা মৃত্যু তেওঁৰ বৰদান আছে। গতিকে তেওঁ দুৰ্যোধনৰ ওচৰত তেওঁ প্ৰতিজ্ঞাও কৰিব লগা হৈছিল যে মই যেনেকেই নহওক মই মোৰ কৰ্মটো কৰিম। মই এই যুদ্ধখন যে পাণ্ডৱৰ মৰমত যে মই নিজৰ শক্তিটো ঢিলাই দিছোঁ এইটো নহয়, মই দিনে 10,000 সৈন্য মই নিজেই বধ কৰিম, এই বুলি তেওঁ অংগীকাৰ কৰিছিল। বাৰু যি কি নহওক, সেই ভীষ্মক প্ৰভু ভগৱন্তে 10ম দিনত যেনেকেই নহওক লীলা কৰি তেওঁ সৰসজ্জা ল'বৰ কাৰণে বাধ্য কৰালে। সৰসজ্জাত পৰি আছে। সৰসজ্জাত পৰি থকাৰ পিছত প্ৰথম দিনাখন ভীষ্মৰ সৰসজ্জাৰ লগে লগে যুদ্ধ বন্ধ হৈ গৈছে। কিন্তু দ্বিতীয় দিনাখন আকৌ আৰম্ভ হৈ গ'ল। ভীষ্ম পৰি আছে, যুদ্ধ শেষ হৈ গ'ল, ভীষ্ম পৰি আছে। অকলশৰে সেই কুৰুক্ষেত্ৰ ভূমিত পৰি থকাৰ বহু দিনৰ পিছত প্ৰভু ভগৱন্তে যেতিয়া অন্তিম মুহূৰ্ত আহি পাইছে বুলি গম পাইছে, তেতিয়াহে আহি ভীষ্মক দৰ্শন দিয়াইছে। দেখো যুদ্ধৰ বহু পিছত এফালে কৃষ্ণ কুটুম্ব যিসকলৰ আছিল, মৃত্যু যিসকল হৈ গ'ল, সমস্তবিলাকৰে আপোনাৰ পিণ্ড জলাঞ্জলি দি কৰি সমাপ্ত হৈ যোৱাৰ বহু পিছত এই অৰ্জুনে যুধিষ্ঠিৰক লগত লৈ বা পাণ্ডৱক লগত লৈ কুৰুক্ষেত্ৰ মহাসমৰত অকলশৰে পৰি থকা ভীষ্মৰ ওচৰলৈ আহিছে। ইমান দিন তেওঁ পৰি আছে, এটা নিৰ্দিষ্ট এটা ক্ষণলৈকে তেওঁ ৰৈ আছে। এইটো কাহিনী বাৰু কিন্তু এনেদৰেই চলি আছে। বা আহক কৃষ্ণ ভকতৰ বৎসল তুমি
অৰাম কৃষ্ণৰ পৰম উপকাৰ স্মৰি গান্ধিল দহু তৃষ্ণত মুককো ঢকৰি কৰে চক্ৰধৰি ৰথৰ নামিলা জাম্পি আৰামে মুক কাটিবাকো পৃথিৱী খণ্ডল অৰ্জুনে পদত ধৰন্দকুধত চলন্দ টাংকু ভীষ্মৰ মনত কেৱল এটাই ভাৱনা, কৃষ্ণই সদায় মোক কেৱল অনুগ্ৰহেই কৰি আহি আছে, কৃষ্ণই সদায় মোক দয়াই কৰি আহি আছে। কিন্তু গোটেই জীৱনটোত মই কৃষ্ণৰ হৈ কি কৰিলোঁ? মইতো কৃষ্ণক যেনেকৈ পূজা কৰিব লাগে সেই পূজাটো মই কৰিব পৰা নাছিলোঁ। কৃষ্ণক যেনেকৈ মই সেৱা কৰিব লাগে সেইখিনিও মই কৰাৰ পৰা বঞ্চিত হ'লোঁ। মই সদায় বিষয়তে মজি থাকোঁতেই মোৰ কৃষ্ণৰ প্ৰতি কৰিব পৰা সমস্ত সেৱা কৰ্মৰ পৰা মই বঞ্চিত হৈ আছোঁ। আৰু সেইজন কৃষ্ণক মই কি কৰিছিলোঁ? যুদ্ধৰ আগমুহূৰ্ততে মই তেওঁক লগত এক মহা অংগীকাৰত বদ্ধ হৈছিলোঁ। মই জানিছিলোঁ যে কৃষ্ণই কুৰুক্ষেত্ৰ এই মহাযুদ্ধত তেওঁ অকলেই উপবিষ্ট হৈ তেওঁ যুদ্ধ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু সমস্ত অধৰ্মী লোকক নাশ কৰিব বিচাৰিছে। কিন্তু কৃষ্ণই জগতক দেখুওৱা নাছিল। তেওঁ এইটো কথাকে দেখুৱাইছিল যে কৌৰৱ পক্ষও মোৰেই বংশধৰ, মোৰেই ইষ্টজন, পাণ্ডৱ পক্ষও মোৰেই ইষ্টজন। কুৰুকুলৰ লগত যদুকুলৰ বহু আগৰে পৰাই এক যোগসূত্ৰ আছে। চন্দ্ৰবংশীয় ৰজাৰ হিচাপে মানে বংশ হিচাপে যদু বংশ আৰু কুৰু বংশ তেজৰ এক সম্বন্ধ আছে। গতিকে এইকাৰণে এইখন যুদ্ধত কাৰো পক্ষ তেওঁ নলওঁ বুলি স্বীকাৰ কৰিছে। কিন্তু মই তেওঁক যেনেকৈ বুজিলোঁ, বুজাৰ পিছত মই এদিন তেওঁক অভ্যুত কৰিছিলোঁ, হে প্ৰভু, হে কৃষ্ণ বাসুদেৱ, তুমি এইখন যুদ্ধ তুমি নিজেই ৰচনা কৰিছা। কৃষ্ণই কৈছে নহয়, এয়া দুৰ্যোধনৰ কৰ্মফল, কৌৰৱৰ মহাপাপ আৰু অহংকাৰৰ ফলত আজি এই যুদ্ধখন হ'বলৈ গৈ আছে। কিন্তু মই কৈছিলোঁ নহয়, তুমি তাৰ মাজতে সমস্তখিনি তুমিয়ে কৰাইছা। তেতিয়া কৈছে যে তুমি বিশ্বাস কৰা, জগতে বিশ্বাস কৰক। যদি মই এইখন যুদ্ধ কৰিছোঁ তেতিয়াহ'লে লগতে মই অস্ত্ৰ ধৰাটো দেখিব। কিন্তু মই কাৰো ওচৰত মই অস্ত্ৰ নধৰোঁ। মই নিৰস্ত্ৰ হিচাপে কেৱল মই ৰথ চলাম, ইয়াৰ বাহিৰে একো নকৰোঁ। সেই সময়তেই ভীষ্মই প্ৰতিজ্ঞা কৰিছিল। এতিয়া নিজে কৈছে, মই প্ৰতিজ্ঞা কৰিছোঁ, হে প্ৰভু, তুমি যদি আজি যুদ্ধত
অস্ত্ৰ নধৰোঁ বুলি পণ কৰিছা, ময়ো আজি পণ কৰিছোঁ, তোমাক যেনেকেই নহওক অস্ত্ৰ ধৰামেই। জগতক মই পৰিচয় কৰাই দিম যে তুমি অস্ত্ৰধাৰী এক মহাশক্তিৰে যুদ্ধত তুমি অৱতীৰ্ণ হৈছা। তুমি তেতিয়া মৌন হৈ ৰৈ আছিলা, মিচিকিয়া এটা হাঁহি মাৰি ৰৈ আছিলা। তাৰ অৰ্থটো মই বুজিব পৰা নাছিলোঁ। কিন্তু যেতিয়া যুদ্ধৰ সন্ধিখনত মোৰ তীক্ষ্ণতাৰ বাণে তোমাৰ কবচ ভেদ কৰিছিল, কবচ ভেদ কৰাৰ পিছত তোমাৰ দেহৰ পৰা ৰক্ত নিগলিত হৈছিল, সেইখিনি সময়ত প্ৰথমতে তুমি অৰ্জুনৰ ওপৰত ভোট কৰিছিলা। অৰ্জুনে কৈছিলা যে তুমি কি অস্ত্ৰ প্ৰয়োগ কৰিছা, ভীষ্মই যি অস্ত্ৰ প্ৰয়োগ কৰিছে সেই অস্ত্ৰ প্ৰতিহত কৰাব পৰাকৈ তোমাৰ হাতত যি শক্তি আছে সেই শক্তিটো তুমি প্ৰয়োগ কৰা। সেই মুহূৰ্তত বিবুধিত পৰি অৰ্জুনে তোমাৰ মুখলৈ চাই থুকাথুকি কান্দিবলৈ আৰম্ভ কৰিছিল। কাৰণ তুমি বুজিলা যে অৰ্জুনে কোনো কাৰণত ভীষ্মক বধ কৰিব নোৱাৰে, অৰ্জুনে কোনো কাৰণত দ্ৰোণাচাৰ্যক বধ কৰিব নোৱাৰে। কাৰণ তেওঁৰ অন্তৰত থকা যিখিনি ভক্তি, সেই ভক্তি আৰু তেওঁৰ ধৰ্ম ৰক্ষাৰ যিখিনি তাগিদা, তেওঁ কোনোদিন ভীষ্মক মৰাৰ কথাটো, বধ কৰাৰ কথাটো ভাবিব নোৱাৰে, দ্ৰোণক বধ কৰাৰ কথাটো ভাবিব নোৱাৰে। সেইকাৰণে তেওঁৰ হাত কঁপিছে। মূল যুদ্ধত ভীষ্মৰ সন্মুখীন হ'লে অৰ্জুনৰ হাত কঁপি যায়, ধনু কঁপি যায়। দুৰ্যোধনৰ আপোনাৰ দ্ৰোণাচাৰ্যৰ সন্মুখত থিয় হ'লে তেওঁৰ হাত কঁপি যায়। তাৰ পিছতেই তুমি সেই লীলাটো কৰিলা, ভীষ্মৰ ওপৰত মহাক্ৰোধ কৰিলা। তুমি যিটো মহাশক্তি তুমি দেখুৱালা, অৰ্জুনক তিৰস্কাৰ কৰি তুমি এই বুলি ক'লা, তুমি যদি অস্ত্ৰ নধৰা তেতিয়াহ'লে মই অস্ত্ৰ ধৰিবলৈ বাধ্য হ'ম বুলি ৰথৰ পৰা তুমি নামিলা। আৰু তুমি সুদৰ্শন চক্ৰ ধাৰণ কৰি যি তীব্ৰ বেগেৰে মোক বধ কৰিবৰ কাৰণে তুমি দৌৰি আহিলা। তাতেই মই বুজিলোঁ যে তুমি মোক মহাভকত ৰূপে সিদিনাখন মোক জগতৰ আগত পৰিচয় কৰি দিলা। ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে তুমি নিজৰ বাক্যও তুমি হেৰুৱাই পেলাইছা, নিজকেও তুমি তুচ্ছ কৰিছা, কিন্তু ভকতক তুমি তুচ্ছ নকৰা। সেইকাৰণে তুমি মহাকৃপা কৰি তুমি নিজৰ বাক্য ৰক্ষা নকৰি মোৰ বাক্যটো তুমি ৰক্ষা কৰি তুমি মোক ধন্য কৰিলা। গতিকে লগে লগে মই মোৰ ধনুকাৰ অস্ত্ৰ মই ত্যাগ কৰি, মোৰ যিহেতু অংগীকাৰ সফল হ'ল, মই হাত জোৰ কৰি তোমাক মিনতি কৰিছিলোঁ। মই ইচ্ছামৃত্যু এতিয়া এই মুহূৰ্ততে মই ধাৰণ কৰিছোঁ। গতিকে আপোনাৰ চক্ৰই যদি মোক ভেদ কৰি দিয়ে মোৰ কোনো আপত্তি নাই। কিন্তু সেই সময়তে অৰ্জুনে তোমাৰ ভৰিত ধৰি যিটো কাকতি কৰিলে, তাৰ পিছতহে তুমি শান্ত হ'লা। তাৰ পিছত তুমি পুনৰ ৰথলৈ গৈ অৰ্জুনৰ জৰিয়তে যুদ্ধখন আৰম্ভ কৰিবলৈ প্ৰযত্ন কৰিলা। এইখিনি মহাজ্ঞান আজি ভীষ্মৰ এই অন্তিম মুহূৰ্তত আহিছে। আৰু সেইজন কৃষ্ণই যে তেওঁক কৃপা কৰিলে, ভক্তৰূপে যে সেইদিনাখনেই তেওঁ জগতৰ আগত পৰিচয় কৰাই দিলে, এই তত্ত্বটো তেওঁ বুজিব পাৰিছে। আৰু এই মুহূৰ্তত এই স্মৰণটো অহাৰ পিছত তেওঁ এতিয়া ধৈৰ্য ধৰি থাকিব পৰা নাই, তেওঁ হুমা হুমি কান্দিবৰ কাৰণে তেওঁ এতিয়া বাধ্য হৈ পৰিছে। কৃষ্ণ আহক। নেৰন্দ তাহাতো মতি সখীৰ কাতৰে পাল তিল পাচি তিনিও লোক বলিলো
প্ৰতিজ্ঞা ৰাখিলা স্বামী আপোনাত কৰি ভকতৰ স্নেহ জানিলো তাক সম্প্ৰতি আনন্দ বাঞ্চো বন্ধু মাধৱ তুমি হয় বা মোৰ গতি আৰামেক হাতে চাত বাৰী আউৰ হাতে ধৰি আছা বাঘ জৰি অযোগ্য কৰ্ম কৰি অৰ্জুনৰ আচাৰ ধৰ ভগৱন্তৰ কি অপূৰ্ব ৰহস্য, সেই ৰহস্যটো এতিয়া ভেদ কৰি দিছে যে ভগৱন্ত হ'ল সৰ্বশক্তিমান, কিন্তু তেওঁ কি হয় সৰ্বশক্তিমন্ত সেই ভগৱন্তজনে ভকতৰ ওপৰত এনে স্নেহ কৰে যাৰ কাৰণত নিজৰ অংগীকাৰৰ কথাও তেওঁ পাহৰি যায়। আজি ভীষ্মৰ কথাই তেওঁ নিজে নিজে এতিয়া স্বীকাৰ কৰিছে, মোৰ দৰে সাধাৰণজনৰ অংগীকাৰ ৰক্ষা কৰিবৰ কাৰণে তুমি নিজৰ অংগীকাৰ ত্যাগ কৰিছা। অকল তুমি মোকে ভৰিকেইখন তুমি আজি অৰ্জুনৰ তুমি কি কৃপা কৰিলা চোৱা। তুমি হ'লা জগতৰ ঈশ্বৰ, যিজনে সৃষ্টি স্থিতি নিয়ন্ত্ৰণ কৰে, যিজন নিৰাকাৰ পৰম ব্ৰহ্ম অব্যক্ত ঈশ্বৰ যিজন, সেইজনে আজি অৱতাৰ ধাৰণ কৰি আহি ভকতৰ কাৰণে কৰ্ম কৰিবলৈ গৈ অৰ্জুনক কি কৃপা কৰিলে যে তুমি নিজৰ অযোগ্য এটা কৰ্ম কৰি জগতক দেখুৱাই দিলা তোমাৰ কোনো মান নাই, তোমাৰ কোনো অভিমান নাই, তুমি সমস্তৰ লগতে সম। তুমি অৰ্জুনৰ ৰথৰ সাৰথি হ'লা। সাৰথিজন ক'ত, ৰথীজন ক'ত? ৰথীজনৰ প্ৰতিটো আজ্ঞা আদেশ পালন কৰি কোনফালে ৰথ যাব লাগিব, কেনেকৈ দৌৰাব লাগিব, সমস্ত ৰথীজনৰ নিৰ্দেশক সাৰথীজনে ৰথ চলাব লাগে। জগতৰ ঈশ্বৰৰ কিবা এইটো কৰ্ম হ'ল জানো? কিন্তু তুমি অৰ্জুনৰ বাক্য ৰক্ষা কৰাৰ কাৰণতে হওক বা তেওঁ কিবা কৰাৰ কাৰণতে হওক, তুমি এহাতে ধৰিছা জুৰি আৰু এহাতে ধৰিছা তুমি চাবুক, আৰু এনেদৰে তুমি ঘোঁৰা নিয়ন্ত্ৰণ কৰি তুমি ৰথখন চলাবলৈ গৈ তুমি একেবাৰে নিজৰ অযোগ্য কৰ্ম তুমি কৰিলা। গতিকে ভগৱন্তই নিজৰ ভকতক ৰক্ষা কৰিবৰ কাৰণে যোগ্য অযোগ্য একো বিচাৰ নকৰে। আজি ভীষ্মৰ জৰিয়তে এই কথাটো আহিছে, সেইকাৰণে কৈছে অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ আশা ৰক্ষা কৰিব। অৰ্জুনৰ ৰক্ষা কৰিবৰ কাৰণে তুমি নিজৰ অযোগ্য কৰ্মটো তুমি কৰিলা। আনে বুজক নুবুজক, মই কিন্তু এই কথাৰে বুজিছোঁ তুমি ভকতক কিমান ভাল পোৱা। লেখামটোকে বাঘ বুলি কৈছোঁ। বাঘক নিয়ন্ত্ৰণ কৰিব পৰাকৈ
যি পাত জৰি সেই পাতটো বাঘ জৰি বুলি কোৱা হয়। গতিকে বাঘৰ দৰে উদণ্ড যিটো জীৱবিলাকক ইন্দ্ৰিয়বিলাকক যেতিয়া আমি বশ কৰিব লাগিব, যিডাল জৰিয়ে বশ কৰিম সেই জৰিডালকে আচলতে মানে বাঘ জৰি বুলি কোৱা হৈছে দেই। বাঘ জৰি বুলি বেলেগ এটা শব্দ নাই, কাৰণ বাঘৰ সমান হিংসুক জীৱ জন্তু নাই। নিজৰ মতে দৌৰা দৌৰি কৰি ফুৰি চঞ্চল মন এটা লৈ যিটো কৰ্ম কৰা জীৱবিলাকৰ ভিতৰত বাঘ হৈছে দুৰ্দান্ত। সেই দুৰ্দান্ত বাঘক যদি আপুনি বশ কৰি তাৰ ওপৰত যদি আপুনি মানে আৰোহণ কৰিব লাগে, তেতিয়াহ'লে কি ৰছীৰে আৰোহণ কৰিব লাগিব? যিডাল ৰছী তুমি দি আছা, মায়াজনী যিডাল, এই মায়াজনীডালকে আচলতে বাঘজনী বুলি কোৱা হৈছে। কাৰণ প্ৰভু ভগৱন্তই যদি ইচ্ছা কৰে সেইমতেতো হয়। সেইডাল জৰি হৈছে মায়াজনী। আমাক নাকত সকলোকে লগাই থৈছে, যিফালে তেওঁ টানে আমি যিমান দুৰ্দান্ত নহওক সেইফালে আমি যাবলৈ বাধ্য হওঁ, হয়নে নহয়? সেই ব্যৱস্থাটোৱে এতিয়া কৃষ্ণক ভীষ্মৰ জৰিয়তে এই মহাভাৰতটো কৰি আছে। তুমি মহাদুৰ্দান্তৰ যিটো ৰথৰ ঘোঁৰা, তেওঁ ৰথৰ ঘোঁৰাটোক যদি আপুনি যদি লেখন নধৰে, আপুনি নিজৰ মতে তেওঁক চলাব নোৱাৰিব, হয়নে নহয়? এই ব্যৱস্থাটোকে কোৱা হৈছে অৰ্জুনৰ কাৰণে তুমি এই অযোগ্য সাধাৰণ কৰ্মটো কৰিবৰ কাৰণে চিন্তাবোৰ নকৰিব।